হাই গাইস, আপোনালোকে কেনে আছে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। ময়ো বৰ্তমান মোটামুটি ভালে আছোঁ। আৰু আজি গধূলিৰ সাজৰ কাৰণে ৰান্ধিবলৈ লৈছোঁ। চাওকচোন কিনো ৰান্ধিছোঁ আজি মই। আজি ৰান্ধিবলৈ লৈছোঁ সৰিয়হৰ শাক আৰু আলু। এয়া ধুনীয়া সৰিয়হৰ শাক আৰু আলু। বাছ সিজাম আৰু খাম। বেলেগ মানে একো ইয়াত ব্যৱহাৰ কৰা নহয়। পিঁয়াজ আৰু জলকীয়া দিছোঁ তেলত, অকণমান হালধি দিম, নিমখ দিম, বাছ তেনেকৈয়ে আজি শাক ভাজি। চাই লওক। এয়া কোনে কোনে বাৰু এনেকৈ বনাই খায় কমেণ্ট যোগে জনাবচোন। আমি কিন্তু শাক এনেকৈ ভাজোঁ, বেলেগ একো নিদিওঁ আৰু। বাছ তেলত জলকীয়া আৰু পিঁয়াজ দিলোঁ, শাকখিনি কেৰাহীত দিলোঁ, নিমখ আৰু অকণমান হালধি দিওঁ। এয়া চাওক দেখাত কেনেকুৱা ধুনীয়া হৈছে। আৰু ইয়াতে দিলোঁ এয়া মজা শুকান মাছ, লোকেল শুকান মাছ। এয়া চাওক, খোৱা নাই যদিনো কৈছোঁ আৰু মস্তি হ'ব, মস্তি একদম খাই খুবেই মস্তি হ'ব। এয়া দিলোঁ শুকান মাছ। ভিডিঅ'টো চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব দেই ৰাইজ। আজিৰ ছুটি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। তো এতিয়ালৈ বিদায় মাগিছোঁ। বাই বাই।